গোলকীয় উষ্ণতাৰ সংহাৰী ৰূপ গৰমত উতলি উঠিছে ইউৰোপ। নমস্কাৰ, ডে টু ডে ইনসাইটছলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই নন্দিতা শইকীয়া। ভয়ংকৰ গোলকীয় উষ্ণতাৰ কবলত পৰিছে এতিয়া সমগ্ৰ ইউৰোপ। বিগত 10 দিনত ইউৰোপৰ পৰিস্থিতি এনেকুৱা পৰ্যায় পাইছেগৈ, পানীত সোমাই প্ৰাণ ৰক্ষা কৰিবলগীয়া হৈছে বহু লোকে। আৰু কেইবাখনো দেশত 46 পৰা 45 ডিগ্ৰীলৈ তাপমাত্ৰা বৃদ্ধি পোৱাত বিষম হৈ পৰিছে ইউৰোপৰ পৰিস্থিতি। গ্ৰীষ্মৰ প্ৰকোপত এই পৰ্যন্ত 1,500ৰো অধিক বৃদ্ধ লগতে শিশুৰ কৰুণ মৃত্যু হৈছে। আৰু বৃহৎ পথৰ বিটুমিন গলি যোৱাত যাতায়াতৰ ক্ষেত্ৰতো হৈছে ব্যাপক অসুবিধা। আৰু উল্লেখ্য যে বিগত 10 বছৰৰ পৰা ইউৰোপত ক্ৰমাৎ বৃদ্ধি পাইছে তাপমাত্ৰা। ব্যাপক উদ্যোগীকৰণ আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে অশনি সংকেত মাতিছে সমগ্ৰ ইউৰোপলৈ। এই সন্দৰ্ভত ফুল প্লেটৰ জৰিয়তে কিছু সবিশেষ তথ্য দেখুৱাম। তাপমাত্ৰা বৃদ্ধি হৈছে চেকিয়াত প্ৰায় 39.9 ডিগ্ৰী চেলছিয়াছ। একেদৰে জাৰ্মানীৰ বাৰ্লিনত হৈছে 41.9 ডিগ্ৰী চেলছিয়াছ। স্পেইনত 42.7 ডিগ্ৰী চেলছিয়াছ আৰু ইটালীত 37.3 ডিগ্ৰী চেলছিয়াছ। একেদৰে অষ্ট্ৰিয়াত দেখা পোৱা গৈছে 40 ডিগ্ৰী চেলছিয়াছ। হাংগেৰীৰ বুদাপেষ্টত দেখা পোৱা গৈছে 40.7 ডিগ্ৰী চেলছিয়াছ আৰু পোলেণ্ডত দেখা পোৱা গৈছে 40.5 ডিগ্ৰী চেলছিয়াছ। একেদৰে ইংলেণ্ডত দেখা পোৱা গৈছে 37.3 ডিগ্ৰী চেলছিয়াছ। আৰু গ্ৰীষ্ম প্ৰবাহৰ বাবে ফ্ৰান্সতে সহস্ৰাধিক লোকৰ মৃত্যু হৈছে। গোলকীয় উষ্ণতা, জলবায়ু পৰিৱৰ্তন, হিট ৱেভ বা হিট ডোম। কিন্তু এতিয়া এই শব্দবোৰ কেৱল বৈজ্ঞানিক পৰিভাষা হৈ থকা নাই, বৰঞ্চ কোটি কোটি মানুহৰ জীৱনৰ বাবে ভয়ংকৰ বাস্তৱলৈ পৰিণত হৈছে। সমগ্ৰ ইউৰোপ এই মুহূৰ্তত এক নজিৰবিহীন গ্ৰীষ্ম প্ৰবাহৰ কবলত আছে। প্ৰচণ্ড উত্তাপ, গলি যোৱা ৰাজপথ, লগতে বিকৃত হৈ থকা ৰেলপথ, চিকিৎসালয়ত ৰোগীৰ ভিৰ আৰু মৃত্যুৰ কিৰিলি। এই দৃশ্যই যেন ইউৰোপক এক অদৃশ্য দুৰ্যোগৰ সন্মুখীন কৰাইছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি যোৱা 21 জুনৰ পৰা আৰম্ভ হোৱা এই ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহত ইউৰোপ জুৰি 1300ৰো অধিক অতিৰিক্ত মৃত্যু নথিভুক্ত হৈছে। আৰু ইয়াৰে প্ৰায় 85% 65 বছৰৰ ঊৰ্ধৰ ব্যক্তি। বিশেষজ্ঞসকলৰ মতে এই সংখ্যা আৰু বৃদ্ধি পাব পাৰে, কিয়নো বহু অঞ্চলৰ তথ্য বৰ্তমানলৈকে সম্পূৰ্ণৰূপে সংগ্ৰহ হোৱা নাই। আৰু এই ভয়ংকৰ পৰিস্থিতিৰ আটাইতকৈ বেছি প্ৰভাৱ পৰিছে ফ্ৰান্স দেশত। দেশখনৰ জনস্বাস্থ্য সংস্থাই জনোৱা মতে মাত্ৰ কেইদিনমানৰ ভিতৰতে প্ৰায় 1000 অতিৰিক্ত মৃত্যুৰ তথ্য পোহৰলৈ আহিছে। ৰাজধানী পেৰিছতো জৰুৰীকালীন স্বাস্থ্য ব্যৱস্থা চূড়ান্ত চাপৰ সন্মুখীন হৈছে। বিশেষজ্ঞসকলৰ মতে এই পৰিস্থিতিৰ মূল কাৰণ হৈছে হিট ডোম, অৰ্থাৎ বায়ুমণ্ডলত এক বিশাল উচ্চ চাপৰ বলয়ে উত্তপ্ত বায়ুক একে ঠাইতে আবদ্ধ কৰি ৰাখে। আৰু ইয়াৰ ফলতে উত্তৰ আফ্ৰিকাৰ উষ্ণ বায়ু ইউৰোপৰ ওপৰত স্থবিৰ হৈ থাকে। লগতে তাপমাত্ৰা সাধাৰণতকৈ 15 পৰা 18 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পায়। বিজ্ঞানীসকলে স্পষ্টকৈ কৈছে যে মানৱসৃষ্ট গোলকীয় উষ্ণতা নাথাকিলে এনে ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহ সম্ভৱ নহলহেঁতেন। গৰমে কেৱল মানুহৰ স্বাস্থ্যকেই নহয়, ইউৰোপৰ আন্তঃগাঁথনিও বিপৰ্যয় কৰি তুলিছে। ফ্ৰান্সৰ বহু অঞ্চলত ৰাজপথৰ পৃষ্ঠভাগৰ তাপমাত্ৰা 60 ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে। একেদৰে জাৰ্মানীত তীব্ৰ উত্তাপৰ বাবে ৰেলপথ বিকৃত হৈ গৈছে, ফলত বহু ৰেল সেৱা বৰ্তমানলৈকে বাতিল ঘোষণা কৰিছে। আৰু কিছুমান অঞ্চলত ৰাজপথ গলি যোৱাৰ ঘটনাও সংঘটিত হৈছে। চেক গণৰাজ্যত মানুহক প্ৰচণ্ড গৰমৰ পৰা সাময়িক সকাহ দিবলৈ অগ্নিনিৰ্বাপক বাহিনীয়ে পানী ছটিওৱাও পৰিলক্ষিত হয়। আমি ভিজুৱেল দেখুৱাই আছো। ইটালী, অষ্ট্ৰিয়া, হাংগেৰী, পোলেণ্ড, স্লোভাকিয়া, ছাৰ্বিয়া, ক্ৰোৱেছিয়া, পশ্চিম ইউক্ৰেইন আদি দেশত একেধৰণৰ তাপপ্ৰবাহ অব্যাহত আছে। আৰু বহু ঠাইৰ পাৰাস্তম্ভ 35 পৰা 40 ডিগ্ৰী চেলছিয়াছ বা তাতোতকৈও অধিক তাপমাত্ৰা দেখুওৱা হৈছে। বিশেষকৈ ইউৰোপৰ প্ৰায় 191 মিলিয়ন অৰ্থাৎ 19 কোটিৰো অধিক লোক 35 ডিগ্ৰী বা তাতোতকৈ অধিক তাপমাত্ৰাৰ কবলত পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই এই পৰিস্থিতিক গভীৰ উদ্বেগজনক বুলি অভিহিত কৰিছে। উল্লেখ্য যে 2025 চনতো ইউৰোপত তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ ফলত 24,000ৰো অধিক লোকৰ মৃত্যু হৈছিল। বিশেষজ্ঞসকলে সতৰ্কবাণী উচ্চাৰণ কৰি কৈছে যে যদি গোলকীয় উষ্ণতা নিয়ন্ত্ৰণৰ বাবে বিশ্বজুৰি কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নহয়, তেন্তে এবাৰ প্ৰজন্ম হোৱা গ্ৰীষ্ম প্ৰবাহ অচিৰেই প্ৰায় প্ৰতি বছৰৰ ঘটনালৈ পৰিণত হ'ব।
এই মুহূৰ্তত আন কিছু গ্ৰাফিক্স প্লেটৰ জৰিয়তে আমি সবিশেষ তথ্য দেখুৱাইছো ভয়ংকৰ গৰমত উতলি উঠিছে ইউৰোপ হিট ডোমে এক সংহাৰী ৰূপ ধাৰণ কৰিছে ইউৰোপত 1300ৰো অধিক লোকৰ অতিৰিক্ত মৃত্যু হোৱা খবৰ আহি পাইছে আৰু নিহতৰ 85% 65 বছৰৰ ঊৰ্ধৰ বুলি জানিব পৰা গৈছে ফ্ৰান্সত প্ৰায় 1000ৰো অতিৰিক্ত মৃত্যু তথ্য প্ৰকাশ পাইছে আৰু 19 কোটিতকৈও অধিক লোক তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ কবলত গলি গৈছে ৰাজপথ বিকৃত হৈছে ৰেলপথ জাৰ্মানীত ৰেল সেৱা ব্যাহত হৈছে চেক গণৰাজ্যত মানুহৰ ওপৰত পানী ছটিয়াই হকাহ দিছে ইউৰোপে হৈছে পৃথিৱীৰ আটাইতকৈ দ্ৰুতগতিত উষ্ণ হৈ থকা মহাদেশ গোলকীয় উষ্ণতাৰ ভয়ংকৰ সতৰ্কবাণী স্বাভাৱিকতে এতিয়া ইউৰোপত প্ৰশ্ন হৈছে প্ৰবল গ্ৰীষ্ম প্ৰবাহৰ অস্তিত্ব সংকটত পৰিব নেকি ইউৰোপৰ দেশসমূহ আৰু উন্নয়নৰ নামত হোৱা প্ৰকৃতি ধ্বংস বৃহৎ নিৰ্মাণৰ বাবে প্ৰাকৃতিক ভাৰসাম্যতা হেৰুৱাইছে নেকি ইউৰোপে ইতিমধ্যে ইউৰোপৰ দেশসমূহৰ মাজত সাম্প্ৰতিক গ্ৰীষ্ম প্ৰবাহ আৰু ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত অনুষ্ঠিত হৈছে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক ইউৰোপৰ বিজ্ঞানীসকলে এতিয়া নামি পৰিছে উত্তপ্ত ইউৰোপক শান্ত কৰাৰ সমাধান সূত্ৰ উলিওৱাত আজিলৈ ইমানে আগবঢ়াই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নন্দিতা শইকীয়াই বিদায় লৈছো ধন্যবাদ Nice. Welcome to Qton Experience Center, sir. Wow. बिल्कुल लग्जरी वाली फीलिंग है जैसे दीवारों में किसी ने जान डाल दिया हो I like it. क्या बात है इतने सारे रंग इतनी सारी वैरायटी अमेजिंग ये तो एकदम लाजवाब है वो क्या कहते हैं उसे झकास है झकास ये लिविंग रूम के लिए ये बाथरूम के लिए ये किचन के लिए और ये बेडरूम के लिए Sir, सब? ऑफ कोर्स सब भेज दो स्टाइल और लग्जरी में नंबर 1 Qton टाइल्स